আদালতত কিয় যাব? আরে মোর বাহিৰৰ ঘটনা কোনোবাই হাউচত টানি আনি পেলাই গৰিহণা দিব ডিসকাশন কিয় কৰিছিল? এটা ভাইৰেল অডিঅ' ক্লিপক লৈ উত্তাল অসম বিধানসভাৰ মজিয়া। আপুনি ব্লেকমেইল কৰিছিলে? আপুনি ব্লেকমেইল কৰিছে? আপুনি দিয়ক ভইচ চেম্পল, অধ্যক্ষ মহোদয় ভইচ চেম্পল দিয়ক। আপুনি এগ্ৰি কৰক, আপুনি এগ্ৰি কৰক। আপুনি কিয় আনিছিলে ৰুল 50? ভাইৰেল হৈ পৰা অডিঅ' ক্লিপটোত থকা কণ্ঠস্বৰ সৰভোগ সমষ্টিৰ CPMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ হয়নে নহয় তাক পৰীক্ষা কৰাৰ দাবী উঠিল বিধানসভাৰ মজিয়াত। তাতে কিবা হেভি মালৰ কথা কৈছে। মই হেভি মাল লাইট মাল নাজানো। লগে লগে তেওঁ সংবাদ মাধ্যমত বক্তৃতা দিলে যে এইটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা কৰা হৈছে। হ'ব পাৰে, বেনিফিট অফ ডাউট তেওঁকে দিয়ক। কিন্তু মই আপোনাক সেই অডিঅ'টোৰ পেন ড্ৰাইভত দি দিছোঁ নটিছখনৰ লগত। গতিকে মই আপোনাক অনুৰোধ জনাইছোঁ যে তেওঁৰ ভইচ চেম্পল যদি তেওঁ এগ্ৰি কৰে, বিধানসভাত আছে আমাৰ, 10 মিনিটতে ছফ্টৱেৰ ওলাই যাব। বিধানসভাৰ বাহিৰৰ বিষয়বস্তু এটা বিধানসভাৰ মজিয়াত আলোচনাৰ প্ৰয়োজন আছেনে? বিজেপি বিধায়ক মানৱ ডেকাৰ যুক্তি। তেখেতে এই চলিত বিধানসভাতে ৰুল 50ৰ আণ্ডাৰত এটা চিণ্ডিকেটৰ ওপৰত ডিছকাশ্যন কৰিছিলে আৰু সেই ডিছকাশ্যনটোত তেওঁ যিকেইজন মানুহৰ নাম উল্লেখ কৰিছিলে সেই কেইজন মানুহৰ লগতে ফোনত তেওঁ কিবা মাল বিচাৰিছিলে, হেভি মাল। এই পবিত্ৰ বিধানসভাখনক ব্লেকমেইলিঙৰ আহিলা হিচাপে লৈ বাহিৰত মানুহক পইচা বিচাৰিব, সেইটো কাৰণে তেওঁ ভৎসনাৰ যোগ্য। বিধায়ক মানৱ ডেকাক সমৰ্থন জনাই বিধানসভাৰ অধ্যক্ষক ভাইৰেল অডিঅ' ক্লিপ সন্দৰ্ভত নিজাববীয়াকৈ সিদ্ধান্ত লোৱাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বিষয়টো হাউচত এই কাৰণে আহিছে কাৰণ একজেক্ট সেই ডিছকাশ্যনটোৱে হাউচত হৈছিলে আৰু আপুনি মাননীয় সদস্যগৰাকীয়ে যাৰ নাম উল্লেখ কৰিছিলে তেনেকুৱা ব্যক্তিৰ নামেই টেলিফোনত অহাৰ কাৰণে তেওঁলোকে 1:1 যিটো মিলাইছে। সত্যও হ'ব পাৰে, অসত্য হ'ব পাৰে। আমিতো হাউচত এনেকে বহি সিদ্ধান্ত ল'ব নোৱাৰোঁ। গতিকে অধ্যক্ষ মহোদয়ে বিষয়টো চালি জাৰি চাব। কিন্তু বিজেপিৰ সকলো অভিযোগ অস্বীকাৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ। অভিযোগ প্ৰমাণ কৰিব পাৰিলে ৰাজনীতি ত্যাগ কৰিম বুলিও হুংকাৰ দিলে বিধায়ক তালুকদাৰে। আজিও মোৰ হাতত ফোনটো আছে। এই ফোনটোত যদি এটা ফোন কল এই চাম চৰ্চা কৰা বুলি উলিয়াই দিব পাৰে মোৰ ফোনৰ প্ৰকাৰৰ পৰা, কথা পতা যদি প্ৰমাণ কৰি দিব পাৰে আৰু টকা লোৱাটো যদি মোক প্ৰমাণ কৰি দিব পাৰে, মই আজি ঘোষণা কৰিছোঁ মানৱ ডেকাই ক'ব নালাগে মই ৰাজনৈতিক জীৱন পৰিত্যাগ কৰি ওলাই যাম। গোটেই বিষয়টো আদালতলৈ লৈ যোৱাৰো হুংকাৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ। ফেব্ৰুৱাৰীত মই আনিছিলোঁ এডজনমেণ্ট মেচনটো। তাৰপিছত যদি এই ধৰণৰ কিবা টকা পইচা লেনদেন হোৱাৰ কথা আহিলেহেঁতেন মই স্বীকাৰ কৰিলোঁ। কিন্তু আহিছে কথাটো এটা পাৰ্লামেণ্টাৰী ইলেকশ্যনৰ কথা। মই বক্তব্য টেপৰ বক্তব্যহে কৈছোঁ, হাঁহিব নালাগে। এইটো সকলোৱে নন টু অল মানে হেভি এমাউণ্ট নন টু অল ইলেকশ্যনৰ সময়ত দিলে নেকি? হেভি এমাউণ্টৰ ব্যাখ্যা হ'ব, হেভি এমাউণ্টৰ ব্যাখ্যা হ'ব। হেভি এমাউণ্টটো ল'লে নাই? হেভি এমাউণ্টৰ কথাটো কওক। যিবিলাকে 25 লক্ষ 50 লক্ষ কৈ থাকে, বিচাৰি থাকে, তেওঁলোকতো দোষৰীয় হয়। এইটো কিমান বিচাৰিছিলে? মই কোনো হেভি এমাউণ্টৰ পৰিমাণটো প্লিজ না কিয় ডিষ্টাৰ্ব কথা কোৱা উচিতে নহয়। হেভি এমাউণ্টটো নেপাই ক'লে নেকি? মই আৰু মুখ খুলিব প্লিজ নেপাই বিধানসভাত ক'লে। মই কোৰ্টত যাম, মই হাউচক এছু কৰিছোঁ, মই কোৰ্টত যাম। তাত মই চিণ্ডিকেট কোনে কৰিছে কোনে নকৰিছে আৰু মই বিচাৰিছোঁ চিণ্ডিকেট বন্ধ হওক, কাৰণ এটা সমান্তৰাল অৰ্থনীতি অসমত চলিছে এই চিণ্ডিকেটৰ জৰিয়তে। মনোৰঞ্জন তালুকদাৰৰ এনে ভাষ্যৰ পিছতেই অডিঅ' ক্লিপটোৰ প্ৰসংগৰে বিৰোধী বিধায়কগৰাকীক সমালোচনা বিজেপি বিধায়কসকলৰ। পৰৱৰ্তী পৰ্যায়ত বিধানসভাৰ অধ্যক্ষৰ ৰুলিং। যিয়ে নহওক আৰু মোৰ বিচাৰত যদি এইটো সত্য হয় তেতিয়াহ'লেতো এয়া আমাৰ মাননীয় সদস্য গৰাকী মানে যদি সেইটো সঁচা সেইটোতো উচিত হোৱা নাই আৰু সেইটো ঠিক নহয়। অধ্যক্ষৰ ৰুলিঙত অসন্তুষ্ট বিৰোধী শিবিৰ। শ্ৰীমন্ত তালুকদাৰৰ যদি হৈছে এনে কাৰ্যটো আমাৰ চবৰ কাৰণে গৰিহণাৰ যোগ্য। এইটো আপোনাক মুখ্যমন্ত্ৰী কৈ আছে যদি হয় বিচাৰ কৰিব, যদি হয় যদি হয় তালুকদাৰ ডাঙৰীয়া কৈছে তদন্ত নকৰাকে স্যাৰ ভৎসনা গৰিহণাটো উচিত নহয়, আপুনি তদন্ত কৰক প্ৰয়োজন হ'লে। ইতিমধ্যে ভাইৰেল হৈ পৰা অডিঅ' ক্লিপৰ প্ৰসংগটো পৰৱৰ্তী পৰ্যায়ত বিধানসভাৰ এথিক্স কমিটিলৈ প্ৰেৰণৰ সিদ্ধান্ত বিধানসভাৰ অধ্যক্ষৰ। ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।